শৰ্মিষ্ঠা, এই ৰহস্যৰ চালত তুমি কি ভাবি আছা? নাই ৰাজু, একো ভবা নাই, একো ভবা নাই। কিয় বাৰু তুমি মোক মিছা বাক্যৰে ভণ্টি বনাইছা? মাত্ৰ এটি কথা জানি পাৰিছো, মোৰ মানসত তোমাৰ ত্যাগ, তোমাৰ মহানুভৱতা আৰু তোমাৰ ৰূপ যৌৱনৰ সমকক্ষ কিন্তু নহয়তো জানি। যদি সেয়ে হয় ৰাখিবনে এটি অনুৰোধ? কিয় নাৰাখিম শৰ্মিষ্ঠা? চন্দ্ৰবংশীয় ৰজা হিচাপে সকলোকে সমান দৃষ্টি চোৱাটো কৰ্তব্য হয়। কমক নকৰি সংকোচ, আজি মই সত্যতাবদ্ধ হৈ কৰিছো অংগীকাৰ। তোমাৰ মনোবাঞ্ছা মই অৱশ্যে কৰিম, সংকোচ নকৰি প্ৰকাশ কৰা তোমাৰ মনৰ অভিলাষ। ৰাজু, ভোকাটোৰ কন্নতি প্ৰাণ ৰক্ষা কৰাটো ৰজাৰ প্ৰধান ধৰ্ম। ময়ো আজি ভোকাটোৰ, যদিও বা মই তেওঁ শ্ৰেণীৰ নাতি, মোৰো আছে অপৰূপ যৌৱন সম্ভাৰ। ৰাজন, আপোনাৰ ঔৰসত সন্তানৰ মাতৃ হোৱাটো মোৰ দুৰ্বাৰ ভাবি কৰিবনে পুৰণবোৰ কামনা বাসনা? অসম্ভৱ শৰ্মিষ্ঠা, এনে কাৰ্য কদাপিতো নহয় সম্ভৱ। আপুনি যদি মোক বিৰাট কৰে, স্ত্ৰী পুত্ৰৰ সমান পাপ হ'ব আপোনাৰ। পুত্ৰদানী স্বাধীন মনৰ সন্তান আজি সন্তে স্বামীত্যাগ কৰিলো মনত। ভাগ্যত যি লিখা আছে তাকতো কোনেও খণ্ডন কৰিব নোৱাৰে। তোমাৰ মোৰে গোপন মিলন ঈশ্বৰৰ ইচ্ছাতে বলতে তোমাক ৰমণ কৰি পুত্ৰ দ্বাৰে দূৰ কৰো সন্তান। স্বামী গুৰু